আজি 1 ডিসেম্বৰ 2025 চনৰ আজি বিশ্ব এইডছ দিৱস। আমি এইডছ বুলিলে কি বুজো? এইডছ নাইবা একুৱাৰ্ড ইমিউনিটি ডেফিচিয়েন্সি সিন্ড্ৰোম ৰোগটো হ'ল HIV ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা এটা ৰোগ। এই ভাইৰাছবিধে ব্যক্তিজনৰ শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটো একেবাৰে কমি যায়, ফলস্বৰূপে যিকোনো সংক্ৰমণ বা যিকোনো ৰোগৰ বিৰুদ্ধে যুঁজিব নোৱাৰে। বিশ্ব এইডছ দিৱস কিয় পালন কৰা হয়? আচলতে এইডছত সংক্ৰমিত বা এইডছত আক্ৰান্ত ৰোগীসকলক যে মৃত্যু হয়, সেই মৃত্যু স্মৰণ কৰিবলৈ বা সন্মান জনাবলৈ এই এইডছ দিৱসটো পালন কৰা হয়। তাৰোপৰি তেওঁলোকৰ যি কলংক, তেওঁলোকৰ প্ৰতি যিটো বদনাম, সেই বদনামবোৰ আঁতৰ কৰিবৰ কাৰণে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ কাৰণে এই দিৱসটো পালন কৰা হয়। এইডছক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি, ইয়াক আগতীয়াকৈ কেনেকৈ ধৰাত পেলাব পাৰি, নিৰাপদ পদ্ধতিৰ প্ৰসাৰ কিদৰে কৰিব পাৰি তাৰো বিবেচনা কৰা হয়। সকলোৱে মিলিজুলি HIV-ক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি, ইয়াক কিদৰে চিকিৎসা কৰিব পাৰি আৰু সুস্থ সবল সমাজত কেনেকৈ এটা জীৱন লাভ কৰিব পাৰি, তাৰোপৰি সকলো মানুহে যাতে এটা সুস্থ পৰিৱেশ সৃষ্টি কৰিব পাৰে, এই লক্ষ্যৰে 2030 চনৰ ভিতৰত এই মহামাৰী ৰোগটো নিৰ্মূল কৰিবৰ কাৰণে অৰ্থাৎ নিষেধ কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি হিচাপে এই দিৱস পালন কৰা হয়। এই উদ্দেশ্য আগত ৰাখিয়ে বিশ্ব স্বাস্থ্য সংস্থাই তেওঁলোকে তেওঁলোকৰ অধীনত থকা সকলোকে লগ কৰাই আজি এই 1 ডিচেম্বৰ তাৰিখ 2025 বিশ্ব এইডছ দিৱস হিচাপে পালন কৰিছে। এইবাৰ তেওঁলোকৰ থিমটো হ'ল অভাৰকামিং ডিছৰাপশ্যন ট্ৰান্সফৰ্মিং দ্য এইডছ ৰেছপন্স, অৰ্থাৎ বিঘিনি অতিক্ৰম কৰা এইডছৰ সঁহাৰি ৰূপান্তৰ। এই মূল বিষয়বস্তুটো আগত ৰাখিয়ে বা লক্ষ্য কৰিয়ে বিশ্ব স্বাস্থ্য সংস্থাই 2030 চনৰ ভিতৰত বিশ্বৰ পৰা এইডছ সম্পূৰ্ণৰূপে নিৰ্মূলকৰণৰ বাবে ৰাজনৈতিক নেতৃত্ব, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু মানৱ অধিকাৰক আহ্বান জনাইছে। এইডছৰ 5টা পৰ্যায় আছে। HIV সংক্ৰমণৰ 5টা পৰ্যায় হ'ল তীব্ৰ, দীৰ্ঘদিনীয়া, লক্ষণযুক্ত, এইডছ আৰু মৃত্যু। তীব্ৰ HIV সংক্ৰমণৰ কেইসপ্তাহমানৰ ভিতৰতে হয়। লক্ষণসমূহৰ ভিতৰত জ্বৰ, ফহা, ডিঙিৰ বিষ ইত্যাদি। দীৰ্ঘদিনীয়া HIV ভাইৰাছৰ সংক্ৰমণ, এই পৰ্যায়ত ভাইৰাছ বহু বছৰলৈ থাকিব পাৰে, লক্ষণ থাকক বা নাথাকক। লক্ষণযুক্ত HIV ভাইৰাছৰ সংক্ৰমণ, এই সময়ছোৱাত সংক্ৰমিত হোৱা ৰোগীজনৰ বা ব্যক্তিজনৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা একেবাৰে কমি যায় আৰু ৰোগৰ লক্ষণবোৰ দেখা দিয়ে। সুবিধাবাদী সংক্ৰমিত ভাইৰাছে আনকি কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে। তাৰোপৰি ডায়েৰিয়া, বমি, দীৰ্ঘদিন ধৰি জ্বৰ, ডায়েৰিয়া হ'ব পাৰে। HIV-ৰ শেষ পৰ্যায়, এই পৰ্যায়ত ব্যক্তিজনে কেঞ্চাৰলৈ ৰূপান্তৰিত হয় বা ব্যক্তিজনৰ কেঞ্চাৰৰ ফালে গতি কৰে। মৃত্যু অৰ্থাৎ ডেথ, ভাইৰাছৰ সংক্ৰমণ যিহেতু এইডছলৈ ব্যক্তিজনৰ ৰূপান্তৰিত হয়, গতিকে এই সময়ছোৱাত যদি চিকিৎসা কৰা নহয় তেতিয়াহ'লে ব্যক্তিজন মৃত্যুমুখত পৰিব পাৰে। ট্ৰিটমেণ্ট, এইডছৰ ট্ৰিটমেণ্ট বুলি ক'লে সাধাৰণতে এণ্টি ৰেক্ট্ৰভাইৰেল থেৰাপিৰ দ্বাৰা কৰা হয়। আচলতে এইটো HIV-ৰ এটা সংমিশ্ৰিত ঔষধ। ই HIV-ক নিয়ন্ত্ৰণ নকৰে যদিও ই তেজত ভাইৰাছৰ মাত্ৰাটো কণ্ট্ৰলত ৰাখে, অৰ্থাৎ তেজত ভাইৰাছৰ সংক্ৰমণটো কমাই ৰাখে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা পুনৰুদ্ধাৰ কৰাত সহায় কৰি সুবিধাবাদী সংক্ৰমণ ৰোধ কৰে আৰু যৌন সম্পৰ্কৰ জৰিয়তে আনলৈ ভাইৰাছ সংক্ৰমণ বন্ধ কৰে। এইডছ সম্পূৰ্ণৰূপে নিৰাময় নহ'লেও ই সঠিক সময়ত আৰু সঠিক চিকিৎসা যদি কৰা হয় তেতিয়াহ'লে ব্যক্তিজনে এক দীৰ্ঘ আৰু সুস্থ জীৱন লাভ কৰিব পাৰে। সেইবাবে HIV-ৰ সংক্ৰমণৰ সন্দেহ হোৱা বুলি ভাবিলে চিকিৎসকৰ ওচৰত পৰামৰ্শ ল'ব লাগে। এইডছ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? প্ৰিয় বন্ধু বান্ধৱীসকল আৰু শ্ৰদ্ধা ৰাইজ, আপোনালোকে বেজী লওঁতে অৰ্থাৎ ইনজেকশ্যন লওঁতে সদায় ডিছপ'জেল চিৰিজ ব্যৱহাৰ কৰিব। 2 নম্বৰতে আপোনালোকে যৌন সম্পৰ্ক ৰক্ষা কৰিবলৈ হ'লে আপোনালোকে কণ্ডম ব্যৱহাৰ কৰিব। 3 নম্বৰতে প্ৰি এক্সপ'জাৰ প্ৰফিলেক্সিছৰ দৰে প্ৰতিৰোধমূলক ঔষধ ব্যৱহাৰ কৰিব। 4ৰ্থতে যদি HIV পজিটিভ ব্যক্তিয়ে ঔষধ খাই থাকে তেনেহ'লে তেওঁক এই ঔষধবোৰ বন্ধ নকৰিবলৈ পৰামৰ্শ দিব। আৰু লাষ্টত যদি গৰ্ভৱতী মহিলাৰ এই HIV পজিটিভ হয় তেনেহ'লে শিশুলৈ যাতে সংক্ৰমিত হ'ব নোৱাৰে তাৰ বাবে উপযুক্ত চিকিৎসা ব্যৱস্থা কৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী সময়ত আন এটা ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰত দেখা কৰিম। ধন্যবাদ।